हेलो फ्रेंड्स ঐকিক প্ৰণালীৰ সম্পৰ্কীয় কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকৰ কাৰণে লৈ আহিছো সব কোৱেশ্চন নম্বৰ 1 ছয়জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে একেটা কাম 8 জন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব সব অতি কম সময়ৰ ভিতৰতে শৰ্ট ট্ৰিক্সৰ জৰিয়তে আমি সমাধান কৰিম ইয়াতে সব ছয়জন মানুহে এটা কাম 20 দিনত সম্পূৰ্ণ কৰে শৰ্টকৈ লিখিম সো ছয়জন মানুহে এটা কাম কিমান দিনত সম্পূৰ্ণ কৰে 20 দিনত সম্পূৰ্ণ কৰে গতিকে একজন মানুহে কিমান দিনত সম্পূৰ্ণ কৰিব 20 into 6 कारण 6 जने যদি 20 দিনত সম্পূৰ্ণ কৰে তেনহলে একজনে নিশ্চয় বেছি টাইম লাগিব বেছি টাইম লাগিলে কি হ'ব পূৰণ কৰিব লাগিব অৰ্থাৎ যেটো মানুহ আছে যেটো দিন আছে এটো আমি ডাইৰেক্ট পূৰণ কৰি দিম ওকে এতিয়া 8 জন মানুহে therefore 8 জন মানুহে কামটো সম্পূৰ্ণ কৰিব 20 into 6 divide by 8 कारण ইয়াতে 6 জন মানুহে 20 দিনত একজন মানুহে কি বেছি দিন সেই কাৰণে 20 into 6 এটা 8 জন মানুহে অলপ কম সময় লাগিব সেই কাৰণে কি ডিভাইড কৰা হৈছে এতিয়া 20 into 6 divide by 8 এটো কাটাকুটি কৰিব লাগিব 4 2 গুণ 8 4 5 গুণ 20 2 3 গুণ 6 ওকে তো বাকি থাকিল আমাৰ 5 into 3 সো 5 into 3 কিমান আহিব 15 আহিব অৰ্থাৎ অপচন নম্বৰ বি টো কারেক্ট হ'ব সো কোৱেশ্চন নম্বৰ 2 এজন মানুহে তেওঁৰ কামৰ ভাবে ঘণ্টাত 15 টাকা উপাৰ্জন কৰে তেওঁ এদিনত 8 ঘণ্টাকৈ 5 দিন কাম কৰিলে তেওঁৰ মুঠ উপাৰ্জন হ'ব সক একেবাৰে ইজি হয় এজন মানুহে তেওঁৰ কামৰ ভাবে ঘণ্টাত অৰ্থাৎ 1 ঘণ্টাত 15 টাকা উপাৰ্জন কৰে 1 ঘণ্টাত কিমান টাকা উপাৰ্জন কৰে 15 টাকা অৰ্থাৎ এতিয়া এদিনত 8 ঘণ্টাকৈ 5 দিন কাম কৰে এদিনত কিমান ঘণ্টাকৈ কাম কৰে 8 ঘণ্টাকৈ একদিনত কাম কৰে কিমান ঘণ্টাকৈ 8 ঘণ্টাকৈ গতিকে 5 দিনত কাম কৰিব 5 into 8 ओके सो 5 into 8 इक्वल टू किमान 40 घंटा ओके सक एदिনত 8 घंटा को যদি কাম কৰে তেনহলে 5 দিনত কিমান আহিব 40 ঘন্টা আর 1 ঘন্টাৰ কাৰণে তে কিমান টাকা উপাৰ্জন কৰে 15 টাকা সেই কাৰণে 40 টাকা 40 ঘন্টাৰ কাৰণে কিমান আহিব 40 into 15 ओके सो 4 15 এটা পূৰণ কৰিব লাগিব ओके কিমান আহিব 16 4 15 আৰু এটা 0 600 টাকা ओके ऑप्शन नंबर 8 करेक्ट होबो 600 টাকা सक एजन मानुहे तोर काমৰ ভাবে ঘণ্টাত 15 টাকা উপাৰ্জন কৰে তে এদিনত 8 ঘণ্টা কৈ 5 দিন কাম কৰে তোৰ মোট উপাৰ্জন কিমান টাকা হ'ব 600 টাকা সক অতি কম সময়ৰ ভিতৰতে এবাৰ আমি সমাধান কৰিব পাৰো সক পিছৰ ইম্পৰ্টেন্ট এটা কোৱেশ্চন পাঁচটা কলমৰ দাম 15 ডাল পেন্সিলৰ দামৰ সমান 90 ডাল পেন্সিলৰ হলনি কিমান কলম কিনিব পাৰি ओके সক পাঁচটা কলমৰ দাম কিমান 15 ডাল পেন্সিলৰ দামৰ সমান আৰু 90 ডাল পেন্সিলৰ হলনি কিমান কলম কিনিব পাৰি 15 ডাল পেন্সিলৰে আমি পাঁচটা কলম এটো আমি কম্পেয়াৰ কৰিব পাৰো গতিকে একটা তাৰ পিছত 90 টাৰ লগত আমি কম্পেয়াৰ কৰিম ওকে সক তেনহলে ইয়াতে আমি 15 ডাল সো 15 ডাল পেন্সিলৰে আমি পাঁচটা কলম ওকে পাঁচটা কলমৰ সমান বুলি ক'ব পাৰো অৰ্থাৎ 15 ডাল পেন্সিলৰে আমি পাঁচটা কলম কিনিব পাৰো এনেকৈ অৰ্থ বুজাইছে গতিকে এক ডাল পেন্সিলৰ কাৰণে কিমান আহিব এক ডাল পেন্সিলৰ কাৰণে কম সেই কাৰণে 5/15 আহিব 15 কাৰণে 5 যদি হয় একৰ কাৰণে কি 5/15 ওকে গতিকে সৰকাতে 90 ডাল পেন্সিল therefore 90 ডাল পেন্সিলৰ কাৰণে আমি পূৰণ কৰিব লাগিব সো 5 into 90 divided by 15 ओके सो 5 3 গুণ 15 3 30 গুণ কিমান আহিব 90 ओके सो आंसर तो किमान আহিব আমাৰ 30 ऑप्शन नंबर सी तो करेक्ट अर्थात 90 डाल पेन्सिल हलनी आमी 30 टा कलम किनिब पारि सक এটা ইম্পৰ্টেন্ট কোৱেশ্চন এটা কাম 9 জন মানুহে 12 দিনত কৰিব পাৰে অতিৰিক্ত 3 জন মানুহে নিয়োজিত হলে কামটো কিমান দিনত শেষ হ'ব সক এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে ভালকে প্ৰেক্টিস কৰিব সক এটো কেনেকৈ সমাধান কৰিম এটা কাম 9 জন মানুহে 12 দিনত কৰিব পাৰে ওকে সো 9 জন মানুহে কামটো কৰিব পাৰে 12 দিনত ওকে গতিকে একজন মানুহে কামটো সম্পূৰ্ণ কৰিব নিশ্চয় বেছি দিন লাগিব সেই কাৰণে 12 into 9 ओके 12 into 9 কৰিব লাগিব কাৰণ এজন মানুহে যদি 9 জন মানুহে যদি 12 দিনত কামটো সম্পূৰ্ণ কৰে এজন মানুহে কামটো সম্পূৰ্ণ কৰিব নিশ্চয় বেছি দিন লাগিব সেই কাৰণে এটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব অৰ্থাৎ জন আৰু দিন কিমান জন দিয়া থাকিব আৰু কিমান দিন এই দুটো সংখ্যা আমি ডাইৰেক্ট পূৰণ কৰি দিম ওকে ডাইৰেক্ট পূৰণ কৰি দিম এতিয়া অতিৰিক্ত 3 জন মানুহ নিয়োজিত হলে আগত কিমান জন মানুহ আছিল 9 জন আৰু 3 জন যোগ হল অৰ্থাৎ 9 ৰ লগত 3 যোগ কৰিব লাগিব 12 ওকে এইটো আপোনালোকে মনত ৰাখিব কাৰণ অতিৰিক্ত 3 জন মানুহ আছে therefore 9
প্লাস 3 সো 9 প্লাস 3 কিমান আহিল 12 সো 12 ৰ কাৰণে কিমান আহিব 12 into 9 এটা আগত থাকিব আৰু তলত এটা আগত লিখিব লাগিব তাৰ পিছত তলত কিমান আহিব এই 12 টা আহিব কাৰণ আগত 9 জন মানুহ আছিল আৰু পিছত অতিৰিক্ত 3 জন আহিছে সেই কাৰণে কিমান জন হল 12 জন হল সো 12 into 9 ডিভাইড বাই 12 ওকে সো 12 আৰু 12 ক্যান্সেল যাব সো বাকি থাকিল আমাৰ 9 গতিকে সক অপশন নম্বৰ ডি টো কারেক্ট অর্থাৎ অতিরিক্ত 3 জন মানুহ নিয়োজিত কৰাৰ ফলত কামটো 9 দিনত শেষ হ'ব সক পৰৱৰ্তী কোৱেশ্চন এটা ছাত্ৰাবাসত 200 জন ছাত্ৰৰ 120 দিনৰ খাদ্য মজুত আছে 30 দিন পিছত 20 জন ছাত্ৰ ছাত্ৰাবাস এৰি গুচি গল বাকি থকা খাদ্যৰে কিমান দিন চলিব বহুত ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে প্ৰেক্টিস কৰিব লাগিব কাৰণ এনেকুৱা টাইপৰ কোৱেশ্চন সলভ কৰিলে ইয়াৰ লগত জড়িত বাকি কোৱেশ্চনবোৰ আপোনালোকে সমাধান কৰিব পাৰিব সক এইটো অলপমান পাজলিং টাইপৰ কোৱেশ্চন হয় কিন্তু ইয়াতে ট্ৰিক্সটো একেবাৰে ইজি হয় অতি কম সময়ৰ ভিতৰত আপোনালোকে সমাধান কৰিব পাৰিব সক ইয়াতে চাব লাগিব টোটাল ষ্টুডেন্ট ছাত্ৰ দি আছে 20 জন ওকে 200 জন ছাত্ৰ দি আছে আৰু হিয়তৰ খাদ্য কিমান দিনৰ দি আছে 120 দিনৰ ওকে সো ইয়াতে আমি এনেকৈ শৰ্ট ফৰ্মত লিখি লব পাৰো 200 জনৰ কাৰণে খাদ্য কিমান মজুত আছে 120 দিনৰ ওকে এতিয়া সক 30 দিন পিছত অৰ্থাৎ 30 দিন পাৰ হৈ গল গতে 30 দিন পিছত 200 পৰা আমি কি কৰিব লাগিব 30 দিন পিছত 20 জন ছাত্ৰ ছাত্ৰাবাকেৰি গুচি গল ওকে সাওকেতে টোটাল ছাত্ৰ আছিল 200 জন এতিয়া 30 দিন পিছত 20 জন ছাত্ৰ গুচি গল গতিকে 200 পৰা আমি কি 20 মাইনাস কৰিব লাগিব সো 200 পৰা 20 মাইনাস কৰিলে কিমান আহিব 180 গতিকে ছাত্ৰ হল আমাৰ 180 জন ওকে 180 হৈ গল এতিয়া আকৌ সক ইয়াতে দিন কিমান দি আছে 120 দিন সো 120 দিনৰ 120 দিন খাদ্য মজুত আছিল এতিয়া 30 দিন পিছত অৰ্থাৎ ইয়াতে 120 দিনৰ পৰা আমি কি কৰিব লাগিব 30 দিন আমি মাইনাস কৰিব লাগিব ওকে সো 120 দিনৰ পৰা 30 দিন মাইনাস কৰিলে কিমান আহিব আমাৰ 90 অৰ্থাৎ 90 দিন আহিব ওকে অৰ্থাৎ ইয়াতে 30 দিন পিছত সেই কাৰণে 120 দিনৰ পৰা আমি 30 দিন মাইনাস কৰিব লাগিব 90 দিন আহিল আকৌ 200 জন ষ্টুডেন্ট আছিল তাৰে 20 জন গুচি গল ছাত্ৰাবাস হোষ্টেলেৰি গুচি গল সেই কাৰণে 200 পৰা আমি 20 মাইনাস কৰি 180 জন পালো এতিয়া সক টোটাল ষ্টুডেন্ট কিমান আছিল 200 জন ওকে সো 200 জনৰ কাৰণে ইয়াতে 90 দিনৰ খাদ্য এটাৰ লগত কম্পেয়াৰ কৰিব লাগিব কাৰণ টোটাল ষ্টুডেন্ট আছিল 200 জন সো 200 জনৰ কাৰণে 90 দিন আৰু 90 ওকে 90 দিনৰ কাৰণে খাদ্য মজুত থাকিব 30 দিন পিছত এটো পিছত আমি ক্যালকুলেট কৰিম গতিকে ইয়াতে এক জনৰ কাৰণে কিমান আহিব এক জনৰ কাৰণে 200 জন ছাত্ৰৰ কাৰণে 90 দিন যদি চলে তেনলে একজনৰ কাৰণে কি নিশ্চয় বেছি দিন চলিব সেই কাৰণে 90 ৰ লগত আমি 200 পূৰণ কৰিব লাগিব ওকে এতিয়া সক 200 জনৰ কাৰণে 90 একৰ কাৰণে কি 90 into 200 গতিকে ইয়াতে ছাত্ৰ কিমান বাকি থাকিল 20 জন গুচি যোৱাৰ পিছত বাকি থাকিল আমাৰ 180 গতিকে 180 জনৰ কাৰণে 180 জনৰ কাৰণে কিমান আহিব 90 into 200 divided by 180 okay 90 into 200 divided by 180 so 0 আৰু 0 cancel গল okay এতিয়া সক এটো কটাকটি কৰিব লাগিব 9 দুগুণ 18 9 10 গুণ 90 okay so 2 10 গুণ 20 cancel গল বাকি থাকিল 10 আৰু 10 so 10 আৰু 10 পূৰণ কৰিলে কিমান আহিব আমাৰ 100 okay so answer to option A 100 দিন ইয়াতে জাস্ট আপোনালোকে মনত ৰাখিব টোটাল ষ্টুডেন্ট যিমান আছিল তাৰ যিমানখিনি ষ্টুডেন্ট গুচি গল হেখিনি মাইনাস কৰিম সেই মাইনাস কৰিব লাগিব আৰু তাৰ পিছত যিমান কেইটা দিন আছিল তাৰ ভিতৰত আৰু 30 দিন পিছত কৈছে 20 দিন পিছত কলে 20 মাইনাস কৰিলে হেতেন এতে 30 দিন পিছত সেই কাৰণে 30 দিন মাইনাস কৰিব লাগিব ওকে এতিয়া 200 জন ছাত্ৰৰ কাৰণে 120 দিনৰ খাদ্য মজুত আছিল এতিয়া 30 দিন পিছত অৰ্থাৎ বাকি থাকিল 90 দিন গতিকে সেই 200 জন ছাত্ৰ 90 দিনৰ খাদ্য কিন্তু পিছত 200 জন ছাত্ৰ পৰা আকৌ 20 জন ছাত্ৰ গুচি গৈছে 30 দিন পিছত গুচি গৈছে সেই কাৰণে এই 90 টো আমি কনসিডাৰ কৰিব লাগিব কাৰণ 30 দিন পিছত গুচি গৈছে কাৰণ 200 জন খাদ্য 200 জন ছাত্ৰৰ কাৰণে 90 দিনৰ খাদ্য কাৰণ 30 দিন পিছত সো 90 দিনৰ লগত কম্পেয়াৰ কৰিম এতিয়া যেহেতু 30 দিন পিছত 20 জন ছাত্ৰ গুচি গৈছে সেই কাৰণে 200 ৰ পৰা 180 200 ৰ পৰা আমি 20 মাইনাস কৰিম সো কিমান আহিব 180 এতিয়া 180 ৰ লগত আমি এটো কম্পেয়াৰ কৰিব লাগিব সেই কাৰণে টোটাল যিমান আছিল 90 দিন কাৰণ 30 দিন পিছত 90 দিন পাইছো সেই কাৰণে 200 জনৰ
লগত আমি 90 দিনৰ কম্পেয়াৰ কৰিম তাৰ পিছত একজনৰ তাৰ পিছত 180 জনৰ ওকে এনেকৈ আপোনালোকে অতি কম সময়ৰ ভিতৰতে এনেকুৱা টাইপৰ অংক সমাধান কৰিব পাৰিব সব পৰৱৰ্তী প্ৰশ্নটো চাও এটা বহুত ইম্পৰ্টেন্ট হয় এই দুয়োটা কোৱেশ্চন আপোনালোকে ভালকৈ প্ৰেক্টিস কৰিব সব কোৱেশ্চন নম্বৰ 6 120 জন ছাত্ৰৰ এটা ছাত্ৰাবাসত 45 দিনৰ খাদ্য মজুত আছে একে টাইপৰ কোৱেশ্চন হয় যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে তেন্তে মজুত খাদ্যৰে ছাত্ৰাবাসটো কিমান দিন চলিব পাৰিব সক এডিআৰই প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় বহুত ইম্পৰ্টেন্ট হয় এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে পৰীক্ষাত দেখা পাব সক এতিয়া আগৰ নিচিনাকৈ আগত যেনেকৈ ছাত্ৰ গুচি গৈছিল কিন্তু ইয়াতে কি কোৱা হৈছে নতুনকৈ ছাত্ৰ যোগদান কৰিছে সব দুটা টাইপৰ মই এটো সমাধান কৰিম এটা কৰি দিয়া হল আৰু এটা চাওক ইয়াতে 120 ওকে 120 জন ছাত্ৰ ছাত্ৰী বা ছাত্ৰ বুলি কোৱা হৈছে চাওক ইয়াতে টোটাল ষ্টুডেন্ট কিমান 120 জনৰ কাৰণে খাদ্য মজুত আছে কিমান 45 ওকে 120 জন ছাত্ৰৰ কাৰণে 45 দিনৰ খাদ্য মজুত আছে অৰ্থাৎ প্ৰস্তুত আছে ওকে তেনেহলে একজনৰ কাৰণে কিমান আহিব একজনৰ কাৰণে নিশ্চয় বেছি হ'ব কাৰণ 120 জনে যদি 45 দিন তেনেহলে একজনে নিশ্চয়কৈ বেছি দিন পাব সেই কাৰণে 45 * 120 কৰিম বেছি হলে পূৰণ আৰু কমিলে কি হৰণ কৰিব লাগিব 120 জনৰ কাৰণে 45 একৰ কাৰণে নিশ্চয় বাঢ়িব সেই কাৰণে 45 * 120 এতিয়া চাওক পিছত কন্ডিশনটো কি দিয়া আছে যদি ছাত্ৰাবাসত নতুনকৈ 30 জন ছাত্ৰই যোগদান কৰে আৰু 30 জন ছাত্ৰ যোগ হৈছে টোটাল ছাত্ৰ কিমান আছিল 120 লগত 30 যোগ কৰিলে কিমান আহিব 150 ওকে একেবাৰে সহজ সো 120 লগত 30 যোগ কৰিলে কিমান আহিব 150 সো 150 জনৰ কাৰণে নিশ্চয় এতিয়া কম দিন যাব কাৰণ ছাত্ৰ সংখ্যা বেছি হৈ গৈছে সেই কাৰণে 45 * 120 ইয়াক আমি 150 ৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে কাৰণ 120 জনৰ কাৰণে 45 একৰ কাৰণে নিশ্চয় বাঢ়িব সেই কাৰণে পূৰণ কৰিছো এতিয়া যেহেতু ছাত্ৰ আৰু যোগদান কৰিলে ছাত্ৰ বেছি হৈ গল তেনেহলে কম দিন যাব সেই কাৰণে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব ওকে জাস্ট সংখ্যা কেইটা আপোনালোকে মনত ৰাখিব ইয়াতে 45 ৰ লগত 120 বা 120 আৰু 45 পূৰণ কৰিব লাগিব আৰু এই 30 ৰ লগত 120 যোগ কৰিব লাগিব যোগ কৰি যিমান হয় হেটো তলত বহাব লাগিব ওকে এনেকৈ বহাই তাৰ পিছত কটাকটি কৰি 0 কেনসেল গল 15 3 গুণ 45 এটো কেনসেল গল সো বাকি থাকিল 3 আৰু 12 সো 3 বাৰ গুণ কিমান আহে 36 36 আহে গতিকে সক অপশন নম্বৰ সি টো কারেক্ট গতিকে এনেকুৱা টাইপৰ কোৱেশ্চন আপোনালোকে ভালকৈ প্ৰেক্টিস কৰি যাব এইবোৰ একেবাৰে শৰ্ট ট্ৰিক্সৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আপোনালোকে সমাধান কৰিব পাৰিব ওকে থ্যাংক ইউ